নৱবৰ্ষৰ প্ৰথম দিনাই আলমগঞ্জ অঞ্চলবাসীৰ বাবে এটা ভাল খবৰ মুকলি হ'ল আলমগঞ্জ দৈনিক বজাৰত ডান্স এণ্ড ছং একাডেমী নামৰ এখন প্ৰতিষ্ঠান। ৰেহাই মূল্যত এতিয়াৰে পৰা ল'ৰা-ছোৱালীয়ে শিকিব পাৰিব গীত আৰু নৃত্য। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ দৈনিক বজাৰত নতুনকৈ মুকলি হ'ল ডান্স এণ্ড ছং নামৰ এটা প্ৰতিষ্ঠান। এই অলৱেজ ডান্স এণ্ড ছং একাডেমী নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হৈছে মাজেদা খাতুন ওৰফে ববিতৰা। অলৱেজ ডান্স এণ্ড ছং নামৰ প্ৰতিষ্ঠানটো মুকলি কৰে ধুবুৰীৰ মহামান্য আদালতৰ জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম চৌধুৰীয়ে। লগতে উপস্থিত থাকে সমাজসেৱক অখিয়াল শ্বেখ, হালিম আলী পাৰামানিক আৰু আলমগঞ্জ অঞ্চলৰ বিভিন্ন সমাজসেৱক ব্যক্তি। মুকলি অনুষ্ঠানটোত জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম চৌধুৰীয়ে কয় যে প্ৰতিগৰাকী ল'ৰা-ছোৱালীকে গীত আৰু নৃত্যৰ প্ৰয়োজন আছে। গীত আৰু নৃত্য শিকিব পাৰিলে শৰীৰ চৰ্চাৰো কাম হয়। গতিকে সকলোকে আগবাঢ়ি আহিবলৈও তেওঁ অনুৰোধ জনায়। আৰু যদি কোনো সদাশয় অভিভাৱকে নিজৰ সন্তানক গীত আৰু নৃত্য শিকাব বিচাৰিছে তেনেহ'লে 7896649340 এই নম্বৰত যোগাযোগ কৰিব পাৰিব। ভাল আছিল অলৱেজ ডান্স এণ্ড সংগীত একাডেমি। গান বুলি ছং আৰু এটা পাৰ্ট, সংগীত হ'ল আৰু ডিটেইলছ। যিয়ে নহওক ধন্যবাদ দিছোঁ এইকাৰণে যে আজি দুটা কাৰণত আমি ধন্যবাদ, নৱবৰ্ষৰ শুভেচ্ছা। আজি আপোনালোকৰ এইখিনি অঞ্চলৰ মুৰব্বীসকলে আহিছে। দ্বিতীয়, এই অলৱেজ ডান্স এণ্ড ছং একাডেমীৰ উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰা গম পালোঁ যে এটা নতুন উদ্যম লৈ তেওঁলোকে এইখন অঞ্চলত এটা নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। আপোনাৰ তাৰ আগতে কওঁ, মই গান ভাল পাওঁ, গান গাব নোৱাৰোঁ। মই কেইবাটাও গান সদায় গান, ৰাতি সন্ধিয়া বা বহু ৰাতি হ'লে সেই গানবিলাক শুনো। তোমরা সবাই ভুলে গানটো শুনো। আৰু রুনা লাইলার একটা গান আছে, আমি শিল্পী ও আমি শিল্পী হয়ে তোমাদের গান গাবো, তোমাদের মধ্যেই থাকবো। গতিকে এই যে এটা আবেগিক গানের মাঝে ইভেন যদি আপনাদের যুদ্ধক্ষেত্র তো যায়, তার যুদ্ধ তামামৰ বাবে গানৰ প্ৰয়োজন। সংগীত হ'ল এনেকুৱা এটা বস্তু মানুহৰ আপ্লুত কৰিব পাৰে, মানুহৰ উদ্যম জগাব পাৰে, মানুহৰ ডান্স এণ্ড ছং একাডেমি আজি অপেনিং কৰিলোঁ। আৰু ইয়াতে আমি আগন্তুক দিনত আমাৰ ইয়াৰ পৰা আমি সৰু সৰু ল'ৰা ছোৱালী বা আমাৰ ভাই ভণ্টীসকলক আমাৰ এইটো ষ্টুডিঅ'ৰ পৰা আমি ডান্সৰ যিমানখিনি ফেচিলিটিছ আছে আমি সকলোখিনি দিয়াৰ চেষ্টা কৰিম। আৰু লগতে আমাৰ বাইদেউ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ।